তাত যিগৰাকী কংগ্ৰেছৰ বিধায়ক হেৰিৰ আলম কোনোবা তেওঁ ND24ৰ মুখ্য সম্পাদক ৰাজদীপ বাইলুং ডাঙৰীয়াক যিধৰণে ননচেন্স বুলি ক'লে ইয়াত এটা কথা বুজা যায় যে এই যিসকল এই জাতীয় বিধায়ক আৰু কংগ্ৰেছৰ ইহঁতৰ মানে শৰীৰবোৰত সদায় কেনেকুৱা এই উগ্ৰপন্থী নিচিনা ইহঁতৰ এটা লবি এটা আছে। আজি কেইদিনমান আগতে চাব গোৱালপাৰাত যেতিয়া উচ্ছেদ হৈছিলে আছিলা বিলত 5 দিনমান আগত চাব মোৰ ছ'চিয়েল মিডিয়াত দিয়া আছিলে এইগৰাকী বিধায়কে তাতে আকৌ তেওঁ বিৰাট মানে সংখ্যালঘুৰ নেতা দেখা একেবাৰে মানে ধৰ্মৰ কথা কৈ ফুৰে। 5 দিন আগত পাণবজাৰৰ যিখন মেফ্লাৱাৰ হোটেল এখন আছিলে তাত খুৰাৰ পাৰ্টিত অংশগ্ৰহণ কৰিছিল। মই ছ'চিয়েল মিডিয়াত দিছোঁ, আপুনি চাব, পোষ্টটো পাই যাব। একফালে উচ্ছেদ, তাত প্ৰতিবাদ নকৰি খুৰাৰ পাৰ্টিত অংশগ্ৰহণ কৰিছে, প্ৰথম কথা। আৰু ছেকেণ্ড কথা, এইসকলে টিকেট কেনেকৈ লয়, দলৰ টিকেট চাব। 2021ত এটা ডাঙৰ তৰুণ গগৈৰ মূৰ্তি এটা বনাইছিল। তৰুণ গগৈৰ মূৰ্তিটো বনোৱাৰ লগে লগে তাত গৌৰৱ গগৈ যেতিয়া অপেনিং কৰিব গৈছিলে তেতিয়া তৰুণ গগৈ ঢুকাইছে। মই 21ৰ নিৰ্বাচনৰ কথা কৈছোঁ। গৌৰৱ গগৈ ডাঙৰীয়া হ'লে বা মানে পিতৃক কিমান সন্মান দিছে, ডাঙৰ মূৰ্তি বনাইছে, টিকটটো ল'লে। তাৰপিছৰ পৰা সেই মূৰ্তিটোৰ কোনো মেইনটেনেঞ্চ নাই। ইহঁত মই ক'লো ন, ধুৰন্ধৰৰ একেবাৰে শেষ। সিহঁতে যিটো ষ্টাইলত থাকিব, ৰজাৰ চেয়াৰত বহিব আৰু মানে সিহঁতৰ যিটো অৰিজিনেল চৰিত্ৰটো এটা বিধায়ক হৈ মেলি কি কৰিব লাগে সেইবিলাক নাই। গতিকে সেই ধৰণৰ এটা সিহঁতৰ লবি আছে, যেনেকুৱা একে আলম, নুৰুল হুদা, জাকিৰ সিকদাৰ, এইবিলাক গোটেই ৰকিবুল হুছেইনৰ প্ৰডাক্ট। মানে ৰকিবুল হুছেইনে এইবিলাক ইহঁতৰ মানে ব্লাডটো মানে পাকিস্তানৰ উগ্ৰপন্থীৰ নিচিনা। সিহঁতে এগৰাকী মই মুখ্য সম্পাদক বাদে দিছোঁ, যিকোনো সাংবাদিকক আমাৰ লগত কেতিয়াবা মত বিনিময় হয় বাতৰি লৈ, আমি সেইটোৰ প্ৰতিক্ৰিয়া দিওঁ, ভদ্ৰ ভাষাত দিওঁ। ননচেন্স বুলি কিন্তু আমি আজিলৈ কোনো সাংবাদিকক কৈ পোৱা নাই। মোৰো হৈছে বিতৰ্ক, মই চিঠি দিছোঁ, এপলজিও আহিছে। এটা সীমা এটা থাকে। এটা লাইভ শ্ব' চলি আছে, তাত মুখ্য সম্পাদকগৰাকীক কৈছে ননচেন্স বুলি। আটাইতকৈ দুখ লাগে গৌৰৱ গগৈৰ এতিয়ালৈ প্ৰতিক্ৰিয়া নাই। আকৌ এগৰাকী সাংবাদিকক ননচেন্স বুলি কোৱাৰ লগে লগে দলৰ মুৰব্বীগৰাকীৰ যিটো ষ্টেণ্ড হ'ব লাগিছিল এই মুহূৰ্তলৈ মই পোৱা নাই। হয়তো ৰাতিপুৱাৰ ভিতৰত কি দিয়ে মই নাজানো। এইটো যিহেতু খুব চাৰিওফালে চৰ্চা হৈছে, মই ভাবোঁ এইটো কেৱল ক্ষমা খোজাৰে কথা নহয়, এইটো ইমিডিয়েট পাৰ্টিৰ পৰা নিলম্বন কৰিব লাগে। কাৰণ সাংবাদিকক যেতিয়া ননচেন্স বুলি মুকলিকৈ এটা লাইভ অনুষ্ঠানত কয়, সেইগৰাকী বিধায়কৰ যোগ্যই নহয়। মই আকৌ কৈছোঁ, এইসকল বিধায়ক এনেকুৱা বিধায়ক, সিহঁতে কেৱল হাতে ভৰি ধৰি ৰকিবুল হুছেইন, জিতেন্দ্ৰ সিঙক টকাটো দি টিকটটো লয়। তৰুণ গগৈ মূৰ্তি বনাই আপোনালোকে কালি পঠাবচোন সমষ্টিত তৰুণ গগৈ মূৰ্তিটো কি অৱস্থাত আছে। মানে মোৰ প্ৰথমৰ পৰা সিহঁতৰ লগত সংঘাত, মোৰ ওপৰত গোচৰো দিছে। আলম বোলাগৰাকীয়ে মানহানি গোচৰ দিছে। নিজৰ অৱস্থা নাই, নিজৰ চৰিত্ৰৰ অৱস্থা নাই। সমষ্টিৰ মানুহ জানেই, পঞ্চায়তত টিকট বিক্ৰী কৰি শেষ কৰি দিছে এইবাৰ। আৰু কংগ্ৰেছৰ নেতৃত্বই চুৰ ডকাইতবিলাককে বিচাৰিব, ভাল মানুহ কংগ্ৰেছে বিচাৰি নাপায়। মোৰ লগত বিসম্বাদ হওঁতে জিতেন্দ্ৰ সিং আৰু ৰকিবুল হুছেইনে জিতেন্দ্ৰ সিঙক কৈছে যে দুলু আহমেদে মাফ কৰিব লাগিব। মই ভাবিলোঁ, ক'লোঁ যে নাই, মই নমস্কাৰ, মই তেওঁক মাফ খোজাটো নাই, মই কংগ্ৰেছতো নাথাকোঁ। গতিকে মই ভাবোঁ এইসকল নেতা বুলি ক'ব লাগে, ধুৰন্ধৰ নেতা বুলি ক'ব লাগিব। আপোনালোকে টিভিৰ টক শ্ব'ত মাতিবই নাপায়। সিহঁতে সমাজৰ লগত কি ধৰণে কথা বতৰা পাতিব লাগে সিহঁতে নাজানে। গতিকে এইসকল নেতাক যেতিয়া আপোনালোকে লাইভ শ্ব' তাত বহাই দিব, এই লাইভ শ্ব'টোৰ যে অসমৰ জনসাধাৰণে যে চাই আছে, কি ধৰণৰ ভাষা ব্যৱহাৰ কৰিব লাগে এইবিলাক নাজানে। কাৰণ সিহঁত ক্লাছ 5-6লৈ পঢ়া, ডুপ্লিকেট চাৰ্টিফিকেট, টিকটৰ নামত টকা, পঞ্চায়তৰ টিকটৰ নামত টকা, ঠিকা দিম বুলি টকা, তাৰপিছত সমষ্টিৰ বিধায়ক পুঁজিৰ কাম দিম বুলি টকা, মুখ্যমন্ত্ৰীৰ লগত ভাল আমি চাকৰি দিম, ট্ৰেন্সফাৰ পষ্টিং, এই দালালি কৰিয়ে চলি আছে। বিধায়ক হ'লেতো যে চব হৈ যাব কথা নাই। এইটো নামত বিধায়ক, সিহঁতৰ সিহঁতৰ কৰ্মবিলাক একেবাৰে উগ্ৰপন্থীৰ নিচিনা। মই ক'লো সিহঁতৰ ব্যৱহাৰ, ভাষা, সিহঁতৰ মানে গুৱাহাটীত আগে পিছো চাব, সিহঁতৰ যিগৰাকী মানে গুৰু ৰকিবুল হুছেইন, কোনোবাই কিবা কৰিলে একেবাৰে সেই পূব গোৱালপাৰাৰ পৰা সেই ৰাজীৱ ভৱনত গোটেই ভৰাই দিয়ে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।